Assalamualaikum guys. আজি মই চিকেন বনাব লৈছোঁ। চিকেনখিনি মেৰিনেট কৰি থৈছোঁ। 1 ঘণ্টা পাছত উলিয়ালোঁ মই। তাৰপিছত এইখিনি মই ভালকৈ ভাজি ল'ম। মই কেৰাহীখনত তেল দিয়াৰ পাছতে চিকেনখিনি ফ্ৰাই কৰি আছোঁ। চিকেনখিনি পূৰা কাঢ়া ফ্ৰাই কৰি মই ফ্ৰাই কৰা হ'ল। এতিয়া মই মছলাৰ বাবে এয়া লৈছোঁ গুড়া মছলা। তাৰপিছত যিখিনি হেৰিত মই চিকেন ফ্ৰাই কৰিছোঁ তাতে মই অকণমান চেনি দিছোঁ। চেনিটো অপশ্যনেল, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। চেনিটো দিলে মানে পিঁয়াজৰ কালাৰটো ধুনীয়া হয়। মই পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। সেইখিনি প্ৰায় গল্ডেন ব্ৰাউন হৈছেহি। এতিয়া মই ইয়াতে আদাৰ পেষ্ট দিম, আদা নহৰু পেষ্ট। সেইখিনি আদা নহৰু পেষ্টৰ গোন্ধ যোৱালৈকে মই আকৌ ভাজি ল'ম। তাৰপাছতে মই গুড়া মছলাখিনি এড কৰি দিলোঁ। এড কৰি দিয়াৰ পাছত এইখিনি ভালকৈ ভুনি ল'ম। এইখিনি ভালকৈ ভুনা হোৱাৰ পিছত অকণমান পানী দি দিছোঁ যাতে লাগি নধৰে। তাৰপাছত মই ইয়াত অলপ গাখীৰ এড কৰিলোঁ। গাখীৰখিনি ভালকৈ ভুনা হোৱাৰ পাছতে মছলাখিনি লাগা যেতিয়া হ'ব তেতিয়া মই আকৌ লাগা হোৱালৈকে মই ভুনি আছোঁ। এইখিনি হৈ গ'ল। তাৰপাছতে মই ইয়াত এতিয়া চিকেনখিনি এড কৰি দিম। আপোনালোকে এনেকৈ বনায়নে বাৰু জনাবচোন। মই এনেকৈয়ে বনাওঁ। এয়া চিকেনখিনি এড কৰিলোঁ। চিকেনখিনি এড কৰা হোৱাৰ পিছত ভালকৈ আকৌ ভুনিম মই। এয়া ভুনি হৈ গ'ল। অলপ মই ইয়াত পানী দি দিলোঁ। বাছ ইয়াতে আৰু পানী নিদিওঁ মই ইমানখিনিতে, কাৰণ এইটো অলপ গেৰেপি টাইপ হ'ব। 10 মিনিটৰ কাৰণে মই ঢাকনখন মাৰি দিলোঁ। ঢাকনখন মাৰা